হেঁপাহৰ মাঘ বিহুৰ উৰুকাৰ দিনা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও চহৰৰ কাষৰীয়া বৃহত্তৰ বৈদ্যতোপৰ ৰাইজৰ ভেলাঘৰ সাজি নিশা সমূহীয়াভাৱে ভোগালীৰ ভোজ ভাত খোৱাৰ লগতে বিহুৰ দিনা পৰম্পৰাগতভাৱে পুৱা মেজি প্ৰজ্বলন কৰি আৰু অগ্নি সেৱা কৰি সমিল মিলেৰে স্থানীয় ৰাইজে একেলগে বয়োজ্যেষ্ঠসকলক সেৱা জনোৱাৰ সমান্তৰালকৈ লগে ভাগে পুৱাৰ আহাৰ গ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। বিহু আমাৰ এটা জাতীয় উৎসৱ, যিটো আমাৰ হাড়ে মগজুৱে লাগি আছে। গতিকে এই কথাটো আপোনালোকে সেইকাৰণে আমি বিহু পাতি আহিছোঁ। আৰু আমাৰ এই বিহুটো আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, কৃষি ভিত্তিক এই আমাৰ বিহু। গতিকে এইটো কথা, যেনেকৈ বহাগত ৰঙালী বিহু, কাতিত মানে কঙালী বিহু। কঙালী বিহু মানে একো বস্তুৰ চব বস্তুৰে অভাৱ হয়, সেইকাৰণে কঙালী কয়। আৰু এইটো হ'ল ভোগালী বিহু, কাৰণ এই সময়ত সকলো বস্তু উভৈনদী হয়। গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব আৰু আগলৈকো এইটো আপোনালোকে এই বিহুটোক যাতে মানে অৱহেলা নকৰি পাতি আহে, এইটো মই মানে মনৰ আপোনালোকৰ ওপৰত মানে এতিয়াই অৰ্পণ কৰিছোঁ। হ'ব। আমি আজি এই দ্বাদশ বছৰত উপনীত হ'লোঁ। বৈদ্যতোপৰ সমূহ যুৱক যুৱতী, আই মাতৃসকল আৰু ভকত বৈষ্ণৱসকলৰ লোক গোট খাই পেলাই আমি এই ভোগালী বিহুটো শেৱালি ঘৰ সাজি পেলাই এইদৰে সদায় এই পালন কৰি আহিছোঁ। আৰু ভৱিষ্যতলৈকো এই অসমীয়া সমাজৰ যিটো ৰীতি বা যি পৰম্পৰা বা যি বাপতি সাহন, সেইটো আমি কৰিয়েই থাকিবলৈ আমি আগবাঢ়ি যাম। আৰু ইয়াত সকলোৱে যেন একত্ৰিত হৈ আগলৈকো এনেদৰে এই উৎসৱ ভাগ কৰে যেন, তাৰ প্ৰতিও মই সকলোৰে প্ৰতি সদয় হৈ সকলোৱে চৰণত ধৰিছোঁ যেন আপোনালোকে নিজৰ এই বিহুটোক কোনোদিনে অৱহেলা নকৰি সদায় পালন কৰিবলৈ চেষ্টা কৰিবলৈ আৰু অসমীয়া জাতিৰ যি এই মহানুভৱতা আছে সেইখিনি বজাই ৰাখি এইখিনি মোৰ ক'বলগীয়া। এতিয়া মই দুআষাৰমান কওঁ। শ্ৰদ্ধেয় ৰাইজ তথা বৈদ্যতোপ গাঁৱৰ
যুৱক আৰু যুৱতীসকল, মই এটা কথাত প্ৰথমতেই বেয়া পাইছোঁ। আপোনালোকক মই যিটো ক'ব লাগে কমেই, ইমান দেৰিকৈ জ্বলোৱাৰ কোনো কাৰণ থাকিব নালাগে। এইটো ধৰি লওক আমি ৰাতিপুৱা চাহ নাস্তা খাওঁ, যদি তেতিয়া দুপৰীয়া ভাত খোৱাৰ সময়ত খাওঁ, এইটোৱে জানো আমাক শোভা পাব? গতিকে সেইটো এইটো মই ভাল পোৱা নাই। আৰু এটা কথা, মই আজি ভাবিছিলোঁ অসমীয়া ডেকাহঁত গোট খাব, সকলোৱে চুৰিয়া পিন্ধি আহিব, কিন্তু মই সেইটো দেখিবলৈ নাপালোঁ। কিন্তু আগলৈ যাতে এইটো নহয়।